আপোনালোকে সকলোৱে জানে যে আলফালৈ যোৱা বুলি পুলিচে 4জন যুৱকক যোৱাকালি যিটো এনকাউণ্টাৰ কৰিলে আৰু এই এনকাউণ্টাৰ সম্পৰ্কত আমি আমাৰ বক্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব খুজিছোঁ। তে প্ৰথম কথা আপোনালোকে জানে গোটেই ভাৰতবৰ্ষত এই ভুৱা এনকাউণ্টাৰ সম্পৰ্কত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম আছে। কাৰণ এই সন্দৰ্ভত আপোনালোকে জানে যে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছুদিনৰ পিছতে ড্ৰাগছ ব্যৱসায়ী আৰু গৰুৰ চোৰাং ব্যৱসায়ীৰ ওপৰত তেওঁ যিটো ক্ৰেকডাউন কৰিছিলে আৰু তাত যিখিনি এনকাউণ্টাৰ হৈছিলে সেই এনকাউণ্টাৰ বিভিন্ন সময়ত ভুৱা বুলি কোৱা হৈছিলে আৰু ভুৱা এনকাউণ্টাৰ হৈছিলে আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে নিজেই পুলিচক নিৰ্দেশ দিছিলে যে এনকাউণ্টাৰ কৰিব লাগে। তেওঁ প্ৰশংসা কৰিছিলে যে এনকাউণ্টাৰ ইজ এ পেটাৰ্ণ আৰু তেওঁৰ সেই কথাত প্ৰৰোচিত হৈ পুলিচে যধে মধে বিভিন্ন সময়ত এনকাউণ্টাৰ কৰিছিল আৰু ফলত পৰিস্থিতি এনেকুৱা পালেগৈ যে গুৱাহাটী উচ্চ ন্যায়ালয়ত ইয়াৰ ওপৰত PIL ফাইল হ'ল আৰু উচ্চ ন্যায়ালয়ে যেতিয়া চৰকাৰক এফিডেভিট দিবলৈ ক'লে চৰকাৰে এই সম্পৰ্কত বিতং এফিডেভিট আজি পৰ্যন্ত দিব পৰা নাই। নাম্বাৰ 1, আজি পৰ্যন্ত চৰকাৰে এই ভুৱা এনকাউণ্টাৰৰ ওপৰত বিতং এফিডেভিট দিব পৰা। আমাৰ প্ৰশ্ন হ'ল যদি সেই এনকাউণ্টাৰ যুক্তিসংগত আছিল, পৰিস্থিতিৰ তাগিদাত আছিল, কিয় অসম চৰকাৰে আজিলৈকে হাইকোৰ্টক এফিডেভিট দিব পৰা নাই? কিয় জাষ্টিফাই কৰিব পৰা নাই সেই এনকাউণ্টাৰ? নাম্বাৰ 1। নাম্বাৰ 2, যে লোকসভাত আৰু ৰাজ্যসভাত গৃহমন্ত্ৰী আৰু ৰাজ্যিক গৃহমন্ত্ৰীয়ে উত্তৰ দিছে প্ৰশ্নত যে 2022 আৰু 2023 এই বিত্তীয় বৰ্ষত ভাৰতবৰ্ষৰ ভিতৰত অসমতেই আটাইতকৈ বেছি পুলিচ এনকাউণ্টাৰ হৈছে। এইটো এটা বৰ সাংঘাতিক কথা। অসমতেই আটাইতকৈ বেছি এনকাউণ্টাৰ, এইটো অন ৰেকৰ্ড আছে, এইটো পাব্লিক ডমেইনত আছে। আমি ইয়াৰ আগতেও কেইবাবাৰো সাংবাদিক মেলত এই কথাটো উল্লেখ কৰিছোঁ। এতিয়া যোৱাকালি আলফালৈ যোৱা বুলি পুলিচে যিটো ভাষ্য দি 4জন যুৱকক যি তেওঁলোকক এনকাউণ্টাৰ কৰিলে, ভাগ্য ভাল যে তেওঁলোকে মৃত্যুৰ মুখৰ পৰা বাচিছে। এতিয়া প্ৰশ্ন হ'ল যে এই ঘটনাটোৱে আমাক এনেকুৱাকৈ ভাবিবলৈ বাধ্য কৰাইছে যে AGPৰ আমোলত মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ দিনত যেনেকৈ উগ্ৰপন্থীৰ নামত আলফাক কৰায়ত্ব কৰাৰ নামত যেনেধৰণে গুপ্ত হত্যা চলিছিল আৰু এনকাউণ্টাৰ চলিছিল, বহুত মানুহৰ দ্বাৰা হত্যা কৰা হৈছিল, সেই বিভীষিকাময় পৰিৱেশ আকৌ তাৰ এয়া আৰম্ভণি নেকি বুলি ভাবিবলৈ আমি বাধ্য হৈছোঁ। সেইকাৰণে সময় থাকোঁতে আমি চৰকাৰক আমি কেইটামান কথা সকীয়াই দিব খুজিছোঁ। যে প্ৰথম কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে পুলিচ জনতাৰ বন্ধু হোৱা উচিত। পুলিচ যদি জনতাৰ বন্ধু হোৱা উচিত, তেতিয়াহ'লে যে যোৱাকালি যিটো এনকাউণ্টাৰ, এই যে এনকাউণ্টাৰবিলাক হৈছে, এইটো পুলিচৰ বন্ধুত্বৰ চিন নে বৰ্বৰতাৰ চিন? আৰু এখন চৰকাৰ সাধাৰণতে জনসাধাৰণৰ অভিভাৱক হ'ব লাগে। এখন চৰকাৰ জনসাধাৰণৰ অভিভাৱক, আৰু যদি অভিভাৱক হয় তেতিয়াহ'লে অভিভাৱকে তেওঁৰ সন্তানক কেনেকৈ গুলিয়াব পাৰে? গতিকে এতিয়া আমাৰ মনলৈ এইটো ভাৱ আহিছে যে এটা প্ৰশ্ন হৈছে যে অসমীয়া যুৱকৰ মনৰ ক্ষোভবোৰ মষিমূৰ কৰিবৰ বাবেই চৰকাৰে এনেধৰণৰ এনকাউণ্টাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে নেকি? অসমীয়া যুৱকৰ মনৰ ক্ষোভবোৰ মষিমূৰ কৰিবৰ কাৰণেই চৰকাৰে এনেদৰে এনকাউণ্টাৰ ব্যৱস্থা কৰিছে নেকি? কাৰণ যে আজি এনকাউণ্টাৰ হৈছে, আজি যে আলফালে আকৌ যাবলগীয়া হৈছে,
কিয় যাবলগীয়া হৈছে? এই তিনিজন, এই যিকেইজন যুৱক, তাৰ ভিতৰত বিশ্বনাথ বৰগোহাঁই, মনোজ বৰগোহাঁই, দীপজ্যোতি নেওগ, এই তিনিওজন পৰিবহণ নিগমৰ অস্থায়ী কৰ্মচাৰী আছিল। আৰু পৰিবহণ নিগমত আজি অলপ দিনৰ আগতে চৰকাৰে প্ৰায় 700 কৰ্মচাৰীক যেতিয়া ছাঁটাই কৰিলে, এওঁলোকো তাৰ ভিতৰত আছিল। যে কৰ্মহীন কৰি পেলাইছে। চৰকাৰখন হৈছে ঋণত পুত গৈ আছে। চৰকাৰে ঋণত পুত গৈ যোৱাৰ ফলত চৰকাৰে একো কথা চিন্তা কৰিব পৰা নাইকিয়া। চৰকাৰে ঋণ লৈছে আৰু ঋণ পৰিশোধ কৰা, এই দুটা কামতে চৰকাৰ ব্যস্ত আছে। চৰকাৰে একো এটা সিদ্ধান্ত, চৰকাৰে কোনো এটা কৰ্মসংস্থাপনৰ সিদ্ধান্ত চিন্তা কৰিব পৰা নাইকিয়া। কেৱল হিতাধিকাৰী সৃষ্টি কৰিছে, তাৰ বাহিৰে চৰকাৰে একো কৰিব পৰা নাই। গতিকে আজি যি ধৰণে আজি কৰ্মহীনতা হৈছে, যি ধৰণে আজি বেকাৰ হৈছে, এই যুৱক যুৱতীবিলাক আকৌ হতাশাত ভুগিবলৈ লৈছে। আৰু হতাশাত ভুগি, গতিকে চৰকাৰে সেইটোহে চেষ্টা কৰিব লাগে, সেই উমানটো চৰকাৰে ল'ব লাগে। তেওঁলোকে আলফালে যোৱা বুলি যে তেওঁলোকক গুলিয়াইছে, তাৰ আগতে চৰকাৰে কিয় এইটো কথা চিন্তা কৰা নাই যে আলফালে যাবলগীয়া পজিশ্যন তেওঁলোকৰ কিয় হৈছে, আলফালে যাবলগীয়া পৰিৱেশ কিয় হৈছে? চৰকাৰে এই কথা কিয়, মুখ্যমন্ত্ৰীয়েতো কৈছে যে অসমত উন্নয়নৰ গংগা বৈছে বুলি কৈছে। যদি অসমত উন্নয়নৰ গংগা বৈছে, তেতিয়াহ'লে আমাৰ এইকেইজন কালি যে যি 4জন যুৱকক এনকাউণ্টাৰ কৰিলে, তেওঁলোকে সেই গংগাৰ পানীত সাঁতুৰিবলৈ নাই পোৱা নেকি? তেওঁলোকে তেতিয়াহ'লে এইটোৱেই নমুনা নেকি? মুখ্যমন্ত্ৰীয়ে যিটো উন্নয়নৰ গংগা বৈছে, উন্নয়নৰ যদি গংগা বয়, ল'ৰা কিয় আজি আলফাত যাব লগা হৈছে? আকৌ আজি ইমান দিন শান্ত আছিল অসমৰ পৰিৱেশ, যে এতিয়া আকৌ আলফাত ল'ৰা যাবলগীয়া কিয় বাধ্য হৈছে? গংগা বৈছে। এতিয়া তাৰ মানে চৰকাৰে আজি এটাই হিতাধিকাৰী সৃষ্টি কৰিছে। হিতাধিকাৰী চৰকাৰে বহুত সৃষ্টি কৰিছে, আৰু তাৰে এটা হিতাধিকাৰী হৈছে, এতিয়া চৰকাৰৰ আঁচনি হৈছে এনকাউণ্টাৰ। চৰকাৰে বহু আঁচনি সৃষ্টি কৰিছে, বহু হিতাধিকাৰী সৃষ্টি কৰিছে, আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ সৃষ্টি কৰা হিতাধিকাৰী আঁচনিত আৰু এটা আঁচনি যোগ হৈছে, সেইটো হৈছে এনকাউণ্টাৰ। এতিয়া আমি তৃণমূল কংগ্ৰেছে আমি ইয়াক ধিক্কাৰ দিছোঁ, আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি স্পষ্ট কৰি কৈছোঁ, আমি আলফাক কেতিয়াও সমৰ্থন নকৰোঁ, কোনো উগ্ৰপন্থীক আমি সমৰ্থন নকৰোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে উগ্ৰপন্থীক নিয়ন্ত্ৰণ কৰাৰ নামত মানুহক নিৰীহভাৱে হত্যা কৰা হ'ব, নিৰ্মমভাৱে হত্যা কৰা হ'ব, মানৱ অধিকাৰ ভংগ কৰা হ'ব। উগ্ৰপন্থী নিয়ন্ত্ৰণৰ নামত আমি কিন্তু সেইটো কেতিয়াও সমৰ্থন নকৰোঁ। আজি অসম পুলিচ দক্ষ বুলি কয়। যদি অসম পুলিচ দক্ষ, আমি প্ৰশ্ন কৰিছোঁ, এই যুৱক কেইজনক, সুঠাম সুন্দৰ দেহাৰ যুৱক কেইজনক কিয় জীৱনতে ধৰিব নোৱাৰিলে? তেওঁলোকক কিয় কৰায়ত্ব কৰিব নোৱাৰিলে? কৰায়ত্ব কৰাৰ পৰিৱৰ্তে তেওঁলোকক গুলিয়াই কিয় ঘূণীয়া কৰা হৈছে? যদি মৰি থাকিলহেঁতেন কি হ'লহেঁতেন? গতিকে পুলিচৰ, সুপ্ৰিম কোৰ্টৰো এতিয়া ৰায় আছে যে পুলিচে সদায় জীৱনতে, উগ্ৰপন্থীয়েই হওক, দুৰ্ধৰ্ষ অপৰাধীয়েই হওক, পুলিচে সদায় জীৱনতে কৰায়ত্ব কৰিব লাগে। এইটো সুপ্ৰিম কোৰ্টৰ একাধিক আদেশ আছে, একাধিকবাৰ এইটো ৰায় আছে। গতিকে পুলিচে সেইটো কিয় নকৰিলে? আৰু বহুত ওলোটা ভাষ্য হৈছে। এতিয়া কথাটো হ'ল কি, যে আলফালে গৈছে আৰু তাক এনকাউণ্টাৰ কৰি গুলিয়াই দিলেই সমস্যা সমাধান নহয়। মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব খুজিছোঁ যে কেৱল এনকাউণ্টাৰ কৰিলেই আলফালে যোৱা আপুনি বন্ধ কৰিব নোৱাৰে। কেৱল হত্যা কৰি বন্দুক চলাই, আৰ্মি নমাই, পুলিচ নমাই আপুনি উগ্ৰপন্থী সমস্যা সমাধান কৰিব নোৱাৰে। আপুনি এই যুৱক যুৱতীসকলৰ হতাশা দূৰ কৰিব লাগিব। আপুনি এই যুৱক যুৱতীসকলৰ মনৰ হতাশা বুজিবলৈ যত্ন কৰিব লাগিব। আপুনি ব্যাপকভাৱে আপুনি ঋণ লোৱা সংস্কৃতি আপুনি বাদ দিয়ক। আপুনি হিতাধিকাৰী সৃষ্টি কৰি অসমখন কানিয়া মানুহৰ দেশ কৰা আপুনি বন্ধ কৰক। আপুনি ইয়াত ব্যাপক শিল্পায়ন কৰক, ব্যাপক উদ্যোগীকৰণ কৰক, ব্যাপক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক, যাতে আমাৰ যুৱক যুৱতীয়ে কোনেও যাতে হতাশাত, ভৱিষ্যত অন্ধকাৰৰ দুশ্চিন্তাত কোনেও যাতে হতাশাত ভুগিব নালাগে,
সেই অৱস্থাটো আপুনি কৰক। সেই অৱস্থা কৰিলেহে আলফাৰ সমস্যাৰ প্ৰকৃত সমাধান হ'ব। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অসম চৰকাৰক আমি সকীয়াই দিছোঁ যে ইয়াৰ আগলৈ যাতে এনেধৰণে আলফা দমনৰ নামত নিৰীহ মানুহৰ জীৱনৰ ওপৰত যাতে তেওঁলোকে খেলা নেখেলে, ভয় ভাবুকিৰে যাতে প্ৰকৃত সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে ভয় ভাবুকিৰে যাতে অসমত সন্ত্ৰাস সৃষ্টি কৰিব নিবিচাৰে, তাৰ কাৰণে আমি চৰকাৰক সকীয়াই দিছোঁ। গোপন ধুবুৰীৰ পৰা আগৰ কেইবাৰ জিকাৰ কথাটো বেলেগ, এতিয়া গোপন বুজাবুজি এতিয়া আছে অকল ধুবুৰীত জিকিবৰ কাৰণে নহয়, ধুবুৰীত জিকিবৰ কাৰণে নহয়। দুইজনে এইটো মই আগতেও কৈছোঁ, এইটো কথা গোপন বুজাবুজি এইটোৱেই যে বিজেপিয়ে নিৰ্ভৰ কৰে হিন্দু ভোটৰ ওপৰত। গতিকে বিজেপিৰ লক্ষ্য হৈছে যিমান হিন্দু ভোট পলাৰাইজ কৰিব পাৰি। গতিকে হিন্দু ভোট পলাৰাইজ হ'বলৈ হ'লে মুছলমান ভোট এইফালে পলাৰাইজ হ'ব লাগিব। গতিকে এইটোৱেই হৈছে তেওঁলোকৰ মূল ৰাজনীতি। দুইজনে মিলি লৈছে যে তুমি মুছলমান ৰাজনীতি কৰা, তুমি মুছলমান ৰাজনীতি কৰি তুমি কেনেকৈ ৰাজনৈতিক ক্ষমতা লৈ থাকা, মই তোমাক যি সহায় কৰিব লাগে কৰিম। মই খালি মোৰ বিজেপি হিন্দুত্বৰ নামত মোৰ বিজেপি জিকিব লাগে। গতিকে দুইজনে, এজনে উগ্ৰ এজনে হিন্দু পলাৰাইজেশ্যন, আনজনে মুছলিম ভোট পলাৰাইজেশ্যন। এই দুটা হৈছে তেওঁলোক দুজনৰ। সেই লাইনত দুইজনে সদায় কাম কৰি আছে আৰু সেইকাৰণে আপুনি দেখিব বিবৃতিবিলাকো তেওঁলোকে তেনেধৰণেই দিয়ে। প্ৰত্যেকটো বিবৃতি আপুনি চাব, ভালকৈ যদি এনালাইচিছ কৰে দেখিব যে বিবৃতিটোৰ যোগেদি তেওঁলোকে কেৱল সাম্প্ৰদায়িকতাটোক শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে বিবৃতিবিলাক দিয়ে। এইটো চাওক, এইটো একদম স্পষ্ট কথা। বিজেপি তেওঁলোকে যিটো কয়, এতিয়া চাওক আজি বিজেপি মই যদিও কংগ্ৰেছৰ নাই, মই কংগ্ৰেছকো ক'ব লাগিব, সমৰ্থন কৰিব লাগিব। আৰু আম আদমি পাৰ্টিত আমি নাই যদিও আম আদমি পাৰ্টিকো ক'ব লাগিব। আজি বিৰোধীৰ শাসিত ৰাজ্য আম আদমি পাৰ্টি পঞ্জাৱ আৰু দিল্লী, তাত বিদ্যুৎ মাচুল দিছে 200 ইউনিটলৈকে। আজি কংগ্ৰেছ শাসিত ৰাজ্য কৰ্ণাটক, তাত বিদ্যুৎ মাচুল দিছে, বিদ্যুৎ মাফ দিছে, মাচুল ৰেহাই দিছে, মাফ নহয় ৰেহাই দিছে। আজি অসমত হিমন্ত বিশ্ব আপুনি যে ইমান দাংকোপ মৰা কথা কয়, আপুনি ইয়াত 1200 টকা চিলিণ্ডাৰ আৰু ছত্তীশগড়ত কৈ আছে আপুনি মই 400 টকাত চিলিণ্ডাৰ দি দিম। আপোনাৰ কথাবিলাক তেনেকুৱা। গতিকে ইয়াত তুমি কিয় বিদ্যুৎ মাচুল কৰিব পৰা নাই, ৰেহাই দিব পৰা নাইকিয়া? আজি বেছিকেলি হৈছে কি, চৰকাৰ দেউলীয়া, চৰকাৰৰ হাতত কোনো পইচা নাই ৰাজ্য চলাবৰ কাৰণে। আৰু গতিকে তেওঁলোকে এতিয়া এইবিলাকতে বিদ্যুৎ মাচুল বঢ়াই পইচা উঠাব লাগিব। এই যে টাইম টু টাইম GST বঢ়াই আছে, টেক্স বঢ়াই আছে, এইবিলাকৰ যোগেদি তেওঁলোকে উঠাব লাগিব। আৰু আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেটত আজি ফাইনেন্সিয়েল ক্ৰাইচিছ কিয় হৈছে, আজি লোন কিয় ল'ব লগা হৈছে? লোন এইকাৰণে ল'ব লগা হৈছে যে অসম চৰকাৰে নিজাববীয়াকৈ ৰাজহ আহৰণ কৰিব পৰা নাইকিয়া, কোনো চ'ৰ্চ নাই। যি অলপ ৰাজহ আহৰণ কৰিছে গোটেইটো চিণ্ডিকেটত পকেটত গুচি গৈছে। গতিকে ৰাজ্য চলাবলৈ পইচা নাই, উপায় চেণ্টাৰে বন্ধ কৰি ৰাখিছে। তোমালোকৰ ডাবল ইঞ্জিন চৰকাৰ হৈ আজি এইটো অৱস্থা, চেণ্টাৰৰ পৰা পইচা আনিব পৰা নাই। ফ্লাডৰ পইচা বন্ধ, ডিজাষ্টাৰ মেনেজমেণ্টৰ পইচা বন্ধ, মনেৰেগাৰ পইচা বন্ধ, ফাইনেন্স কমিশ্যনৰ পইচা বন্ধ, GST কম্পেনচেশ্যনৰ পইচা বন্ধ, 90:10 বন্ধ কৰি দিলা, তাৰ বাবদ পাবলগীয়া পইচা নাই। স্পেচিয়েল কেটেগৰী ষ্টেটাছ বন্ধ কৰি দিলা, তাৰ বাবদ পাবলগীয়া 8000 কোটি টকা বছৰত পাবলগীয়া নাই। এই যে গেপ ইমান হৈ গ'ল চেণ্টাৰ পইচা বন্ধ হৈ যোৱাৰ পিছত, এই গেপটো তেওঁ ক'ৰ পৰা পূৰাব? গতিকে উপায় নাপায় ঋণ ল'ব লগা হৈছে, উপায় নাপায়। গতিকে সেইকাৰণে বিদ্যুৎ মাচুল আৰু বাঢ়িব, এইটোৱেই নহয় আৰু বাঢ়িব। এনেকৈ তেওঁলোকে কৌশলগতভাৱে বঢ়াই নি থাকিব। আমি সেইকাৰণে আৰম্ভণিৰ পৰা আমি এইটোৰ প্ৰতিবাদ কৰিছোঁ আৰু ৰাইজক আমি এইটোৰ প্ৰতিবাদ কৰিবলৈ আমি বাৰম্বাৰ আহ্বান কৰি আহিছোঁ। ধন্যবাদ।